মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বড়ো একাডেমীৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2.1 9 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে 9 নম্বৰত আমি লৈছো 9 নম্বৰটোত কৈছে তলত দিয়াবোৰৰ পৰা m ৰ মান উলিয়া। ইয়াতে m টো হ'ল আমাৰ অজ্ঞাত ৰাশি, ইয়াৰ মানটো কিমান হ'ব আৰু এইটো কি এটা এক্সপোনেন্ট হিচাপে আছে অৰ্থাৎ ঘাত হিচাপে আছে, ইয়াৰ মান কিমান হ'ব উলিয়াব লাগে। তো আমি এটা এটাকে কৰো, প্ৰত্যেকটো ইয়াতে আমাৰ মুঠ 6টা প্ৰশ্ন আছে। তো 6টা প্ৰশ্নৰ ভিতৰত আমি 1 নম্বৰ প্ৰশ্নটো প্ৰথমত লৈছো। এইটো হ'ল আমাৰ 1 নম্বৰ। তো ইয়াতে যেহেতু ইয়াত আমাৰ এটা কি আছে 2/9 পাৱাৰ 3 ইনটু 2/9 টু দি পাৱাৰ -6 2/9 টু দি পাৱাৰ 2 -1। ইয়াতে m যেটো আছে এই m ৰ মানটো উলিয়াব লাগে। অৰ্থাৎ আমি m টো কি ইয়াতে ঘাত হিচাপে আছে, অৰ্থাৎ আমাৰ m ৰ মান উলিয়াব হলে আমাৰ এটা নিয়ম আছে ইয়াতে যে একে ভূমিযুক্ত সংখ্যাবোৰ যদি কি হয় পূৰণ হৈ থাকে তেতিয়া হিহঁতৰ পাৱাৰবোৰ কি হয় যোগ হয়। তেতিয়া আমাৰ এটা সূত্ৰ আছিলে যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m প্লাস n। এই সূত্ৰ হিচাপত যদি আমি কৰিব যাওঁ তো ইয়াতে আমাৰ কি হ'ব 2/9, ইয়াতেও 2/9 আছে, গতিকে আমি কি কৰিম 2/9 এটা লিখিম। তাৰ পিছত এই দুটা কি হ'ব যোগ হ'ব, গতিকে 3 প্লাস -6 এইফালে হ'ব 2/9 to the power 2m -1। এতিয়া ইয়াতে যেহেতু আমাৰ -6 আছে, এই মাইনাসে আৰু এই প্লাসে কি হ'ব পূৰণ হ'ব। 2/9 3 minus plus -6 equal 2/9 whole to the power 2m -1। এতিয়া এটা কাম কৰিব পাৰো যে ইয়াতে আমি যেহেতু দুটা সংখ্যা 3 আৰু -6, 3টো হল প্লাসত আৰু 6টো হল মাইনাসত, গতিকে এই দুটা যদি আমি যোগ বিয়োগ কৰি দিও তেতিয়াহলে -6টো আমাৰ ডাঙৰ আছে, অৰ্থাৎ মাইনাস সংখ্যাটো আছে ডাঙৰ, তেতিয়াহলে -2 থাকি যাব আৰু 6 পৰা 3 মাইনাস কৰিলে 3 থাকিব আৰু ইয়াতে হ'ব 2/9 পাৱাৰ 2m -1। ইয়াৰ পিছত আমাৰ ইয়াতে দুয়োফালে আমাৰ কি আছে ভূমি একে, অৰ্থাৎ ঘাত এই দুটা হল ঘাত, এই দুটা হল ভূমি। তো ভূমি যদি একে হয় তেতিয়াহলে আমি এই ভূমি দুটা ক্যান্সেল কৰি দিব পাৰো সমান চিহ্নৰ সোঁফালে আৰু বাওঁফালে। তেতিয়াহলে ইয়াত আমাৰ থাকি গল পাৱাৰটো থাকিব -3 আৰু ইয়াৰে পাৱাৰটো থাকিব 2m -1। এতিয়া আমি m ৰ মান উলিয়াম। আমি সমীকৰণটো কৰিছো, ইয়াতে যদি আমি এটা কাম কৰো যে -1 টো 2m ৰ লগত আছে মাইনাস হৈ, তো 1 টো যদি আমি এইফালে আনি দিও তেতিয়াহলে কি হ'ব প্লাস হ'ব, অৰ্থাৎ -3 আৰু এইটো এইফালে আহিলে হ'ব +1 ইকুৱেল টু 2m ইয়াতে থাকিব। এতিয়া -3 পৰা +1 বাদ দিলে -2 থাকিব ইকুৱেল টু 2m। এতিয়া কও 2 যদি আমি এইফালে আনো, 2 টো আমাৰ কি হৈ আছে মনে মনে ইয়াতে 2m মানে হল যে 2 ইনটু m, অৰ্থাৎ ইয়াৰ লগত m ৰ লগত 2 পূৰণ হৈ আছে, গতিকে এইফালে আহিলে কি হ'ব হৰণ হ'ব, অৰ্থাৎ 2 -2 এইটো এইফালে আহি হ'ব হৰণ ইকুৱেল টু ইয়াতে m টো থাকি যাব। তো 2 এর ভিতৰত হৰণ কিমান বাৰ যাব এবাৰ যাব, গতিকে -2 থাকিব আৰু 1 থাকিব, গতিকে m ৰ মানটো আমি কিমান পালো -1। therefore m is equal to -1। এটা আমাৰ आंसर হৈ গল। এতিয়া আমি 2 নম্বৰটো লও। 2 নম্বৰটো হৈছে 7/4 whole to the power -3 into 7/4 whole to the power -5 equal 7/4 whole to the power -m -1। গতিকে ইয়াৰে আমাৰ পাৱাৰবোৰ দিয়া আছে -3 -5 আৰু m -1, গতিকে ইয়াৰে ভূমি প্ৰত্যেকৰে সমান। গতিকে আগৰ নিচিনাকৈ যদি আমি কৰিব যাওঁ তেতিয়াহলে ইয়াতে 7/4 আমি লিখিম, সমান চিহ্নৰ এইফালে থকা কিটা হে কৰি আছো, গতিকে ইয়াতে এই দুটা যদি আমি যোগ কৰি দিও তো ইয়াতে এটা যোগ চিহ্ন আৰু -5 এই দুটাক আমি যোগ কৰি আছো, তেতিয়াহলে 7/4 এইটো এইফালে লিখিব লাগিব আৰু ইয়াৰে পাৱাৰটো হল m -1। এতিয়া ইয়াতে এইটো মাইনাস এইটো মাইনাস দুটা যোগ কৰিলে কিমান হ'ব টোটাল হ'ব আমাৰ -8। আমি এনেকৈ কৰিব পাৰো যে মাইনাসে প্লাসে মাইনাস হ'ব, মাইনাস দুটা সংখ্যা হৈ যাব, তেতিয়া এই একে কথা আমি এই দুটা মাইনাসক একেলগ কৰি দিলো, যেহেতু দুটাতে মাইনাস আছে আমি একেলগ কৰিব লাগিব। তাৰ পিছত ইয়াতে আমি 7/4 m -1
এতিয়া আগৰ নিচিনাকৈ ইয়াতে ভূমি একে হৈছে। তো ভূমিটো একে হলে আমি ভূমিখিনি কি কৰিব পাৰোঁ, কাটি দিব পাৰোঁ। তেতিয়াহ'লে ইয়াতে আমাৰ থাকি যাব -8 পাৱাৰ 2 আৰু ইয়াতে থাকিব m - 1। তো এতিয়া আমাৰ ইয়াতে কি হ'ব, এই -1 টো m ৰ লগত আছে, এই -1 টো আমি এইফালে আনো। তো -8 এইফালে মাইনাছ হৈ আছে, এইফালে আহিলে প্লাছ হ'ব। এতিয়া এইফালে থাকি যাব m। এতিয়া -8 ৰ পৰা +1 বাদ দিলে -7 থাকিব আৰু ইয়াতে m। Therefore m = আমি কিমান পালো, -7। এতিয়া আমি 2 নম্বৰটো কৰিলো, 3 নম্বৰটো আমি লওঁ। 3 নম্বৰত দিয়া আছে 11/7 power 5 into 35 divided by 11 whole to the power 5 equal 5 power m। এইখিনি দিয়া আছে আমাৰ। তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰিম যে 11/8 লগত এইটো কিন্তু মিলা নাই, গতিকে আমাৰ ইয়াতে কি হ'ব লাগিব, মিলিব লাগিব। তেতিয়াহ'লে আমি ইয়াত কি কৰিব পাৰোঁ, এতিয়া এটা বস্তু কৰিব পাৰোঁ আমি, যে যিহেতু ইহঁতৰ কি আছে, দুয়োটাৰে পাৱাৰ একে আছে, তেতিয়াহ'লে পাৱাৰ একে থাকিলে এই দুটা সংখ্যা নিমিলিলেও পাৱাৰ যদি একে থাকে, তেতিয়া সূত্ৰ এটা আছে আমাৰ, এই সূত্ৰ হিচাপত কৰিব লাগিব। যে এইটো কি সূত্ৰ আছিলে, যে a to the power m into b to the power m। দুয়োটাৰ ওপৰত পাৱাৰ একে থাকিলে আৰু সংখ্যা দুটা যদি বেলেগ হয়, তেতিয়াহ'লে পাৱাৰটো আমি কমন ল'ব পাৰোঁ, ab whole to the power m, অৰ্থাৎ ab টো পূৰণ হ'ব। গতিকে ইয়াতে এই দুটা পূৰণ হ'ব 11/7 into 35 divided by 11 whole to the power 5। আমি 5 পাৱাৰটো কমন ল'লো, কাৰণ দুয়োটাতে আছে, আৰু এইটো হ'ব 5 পাৱাৰ m। এতিয়া ইয়াতে 11 আৰু 11 কেনচেল কৰি দিব পাৰোঁ আমি। 7 ৰ ভিতৰত 5 বাৰ হৰণ যাব, গতিকে ইয়াত হ'ব 5 whole to the power 5 equal to 5 পাৱাৰ m। এতিয়া দেখা যায় আছে ইয়াতে ভূমি আৰু ইয়াতে ভূমি মিলি গৈছে, গতিকে এই ভূমিকেইটা আমি কেনচেল কৰি দিলোঁ। তো কেনচেল কৰাৰ পিছত আমি ইয়াতে কি পালোঁ, 5 পালোঁ। m ৰ মানটো কি হ'ব, ইকুৱেল টু 5। m ৰ মানটো আমি পালোঁ, therefore m = 5। এইটো 3 নম্বৰৰ আছিল। এতিয়া আমি 4 নম্বৰটো কৰোঁ আহা। এইটো হ'ল আমাৰ 4 নম্বৰ, -8/7 power 4 into -8/7 power 8 whole power -5 equal -8/7 into -8/7 power 5 whole power m। এই m ৰ মানটো আমাৰ কি কৰিব লাগে, উলিয়াব লাগে। তো ইয়াতে আমাৰ এই দুটা একে সংখ্যা, গতিকে ইহঁতৰ পাৱাৰ যিটো আছে, ইহঁত দুটা পূৰণ হৈ আছে, সেইকাৰণে এই দুটা কি হ'ব, যোগ হ'ব। গতিকে -8/7 power 4 plus 8 আৰু ইয়াতে আমাৰ -5 আছে। আমি এটা এটাকে ভিতৰৰ কামখিনি কৰি লওঁ, তাৰপিছত ইয়াতেও আমি কৰোঁ। -8/7 whole to the power, ইয়াতে পাৱাৰটো আমি 1 বুলি ধৰিম, কাৰণ একো নাথাকিলে আমি পাৱাৰ 1 বুলি ধৰিব পাৰোঁ। তাৰপিছত ইয়াতে কি হ'ব, 1 + 5 whole to the power m, ইয়াতে m আছিলে। এতিয়া 4 আৰু 8 প্লাছ কৰিলে কিমান হ'ব, -8/7, এই দুটা প্লাছ কৰিলে হ'ব 12, আকৌ পাৱাৰ আছে -5 ইকুৱেল, এই দুটা প্লাছ কৰিলে কিমান হ'ব, এই দুটা প্লাছ কৰিলে হ'ব 6, আৰু ইয়াতে m আছে। এতিয়া এই দুটা পাৱাৰ, এইটো পাৱাৰ হয়, এইটো পাৱাৰ হয়, গতিকে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে সেই পাৱাৰটো কি হয়, পূৰণ হয়, অৰ্থাৎ 8/7 12 into -5 এই দুটা পূৰণ হ'ব, আৰু ইয়াতে কি হ'ব, -8/7 আৰু এই দুটা পূৰণ হ'ব, 6m হ'ব। এতিয়া দেখা যায় আছে আমাৰ দুয়োফালে সমান চিহ্নৰ সোঁফালে আৰু বাওঁফালে দুয়োফালে কি হৈছে, ভূমি মিলি গৈছে, গতিকে ভূমিটো আমি কাটি দিলোঁ। এতিয়া যিখিনি ৰৈ গৈছে আমি পূৰণ কৰি দিওঁ। এইটো 5 × 12 = 60 -60 হ'ব, আৰু ইয়াতে 6m হ'ব। এতিয়া যদি 6 যদি আমি এইফালে দিওঁ, কাৰণ 6 m ৰ লগত পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব, হৰণ হ'ব। গতিকে ইয়াত আমি -60 divided by 6 equal to m বুলি লিখিম। তো 6 ইয়াতে 10 বাৰ হৰণ যাব, গতিকে -10 equal to m। তো m ৰ মানটো আমি কিমান পালোঁ, therefore m = -10।
তো এইখিনি আছিল আমাৰ 4 নম্বৰটো। এতিয়া 5 নম্বৰটো আমি লৈছো। 5 নম্বৰত আমাৰ দি আছে, আমি ইয়াতে কৰি দিওঁ 5 নম্বৰটো। 5 নম্বৰ প্ৰশ্নত কৈছে যে 2 power m into 2 power m plus 1 equal to 32। তো ইয়াতে দুটা একে ভূমিৰ আছে, গতিকে এইটো ডট চিন থকা মানে কি, এইটো পূৰণ বুজাইছে। এইটো ডট নিদি পূৰণো দিব পাৰে, আমি ইয়াতে এনেকে পূৰণো দিব পাৰোঁ। তো সংখ্যা দুটা পূৰণ হিচাপত আছে। তো ইহঁতৰ পাৱাৰ দুটা কি হ'ব, একে সংখ্যা যেহেতু পূৰণ হৈ আছে, পাৱাৰটো যোগ হ'ব। তাৰপিছত আমি 32 কি কৰিম, 32ক উৎপাদক কৰিম। 32 কি কি উৎপাদক আছে আমি ভাঙি লওঁ। ইয়াতে আমি ভাঙিছো যে 32 ইয়াতে ভাঙি দিওঁ আমি। 32 2ৰে হৰণ কৰিলে 16 বাৰ যাব, আকৌ 2ৰে কৰিলে 8, 2ৰে হৰণ কৰিলে 4, আকৌ 2ৰে হৰণ কৰিলে 2 আমি ইয়াতে 5টা পাই আছো, গতিকে ইয়াতে আমি 2 to the power 5 বুলি লিখিব পাৰিম ঘাত হিচাপত। তেতিয়াহ'লে ইয়াতে আমাৰ কি হ'ব, 2 power m plus 1 এই দুটা পাৱাৰ যোগ হ'ল। এতিয়া কিয় যোগ হ'ল, কাৰণ ইহঁত দুটা একে সংখ্যা আৰু পূৰণ হৈ আছে, সেইকাৰণে পূৰণ হৈ থাকিলে পাৱাৰটো যোগ হ'ব। আৰু ইয়াতে আমি লিখিম 2 to the power 5, কাৰণটো এইটো আমি ওলাইছো। তেতিয়াহ'লে ইয়াতে দুটাৰে ভূমি মিলি গৈছে, ভূমিটো আমি কেনচেল কৰি দিলোঁ। এতিয়া m আৰু m যোগ কৰিলে কিমান হ'ব, 2m plus 1, আৰু ইয়াতে থাকিব 5। তো 1 টো প্লাছ হৈ আছে, হ'বলৈ গ'লে কি হ'ব, মাইনাছ হ'ব। 5 minus 1, 2m equal to 5ৰ পৰা 1 মাইনাছ কৰিলে 4 থাকিব। তাৰপিছত 2 যদি সোঁফালে যায়, 2 সোঁফালে গ'লে কি হ'ব, হৰণ হ'ব, অৰ্থাৎ 4/2। therefore m is equal to আমি 2 4ৰ ভিতৰত 2 বাৰ যায়, সেইকাৰণে 2 হ'ব। m ৰ মানটো আমি কিমান পালো, 2। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো লওঁ। 6 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া হৈছে, 2 to the power m divided by 2 power 3m equal 1/64। তো ইয়াতে আমাৰ একে সংখ্যা হৰণ হৈ আছে। হৰণ হৈ থাকিলে আমাৰ এটা সূত্ৰ আছে যে a power m divided by a power n equal to আমি এইটো লিখিব পাৰো a power m minus n। ইহঁতৰ পাৱাৰবোৰ কি হয়, মাইনাছ হয়। তেতিয়াহ'লে আমি ইয়াতে লিখিম 2 to the power m minus 3m equal to ইয়াতে আমাৰ কি হৈ আছে, 64 আছে তলত। তেতিয়াহ'লে 64ৰ কি কি উৎপাদক আছে আমি উলিয়াই লওঁ। 2ৰে হৰণ কৰিলে 3 বাৰ, 2 বাৰ, আকৌ 2ৰে কৰিলে এবাৰ, 1 বছৰ 12ৰ ভিতৰত 6 বাৰ, 2ৰে কৰিলে 8 বাৰ, আকৌ 2ৰে হৰণ দিলে 4 বাৰ, 2ৰে দিলে 2 বাৰ। তো 2 পাইছো আমি কিমানটা, 6টা, অৰ্থাৎ 2 to the power 6 হ'ব। তেতিয়াহ'লে ইয়াতে কি হ'ব, 1/2 power 6। এতিয়া ইয়াতে মাইনাছত আছে 3m, তাৰ পৰা এটা m প্লাছত আছে, এইটো বাদ দিলে থাকিব -2m। এতিয়া এইটো যদি আমি হেৰি কৰোঁ, যদি এনে বৰ্ণাঙ্ক হিচাপত নিলিখো, তলৰটো আমি এনেকৈ লিখো, তেতিয়াহ'লে ডাইৰেক্ট লিখিলে কি হ'ব, যিটো পাৱাৰ থাকে এই পাৱাৰটো মাইনাছ হৈ যায়। তলৰটো ওপৰত লিখিলে এইটো পাৱাৰটো মাইনাছ হৈ যায় ইয়াৰে। তো এতিয়া আমি কি কৰিব পাৰোঁ, ইয়াৰে ভূমিকেইটা কেনচেল কৰি দিব পাৰোঁ, একে ভূমিৰ হৈছে। তো -2m equal to -6। তো -2 ইয়াত কি হৈ আছে, এমৰ লগত পূৰণ হৈ আছে, তো সোঁফালে গ'লে হ'ব হৰণ। গতিকে আমি m is equal to কি লিখিব পাৰোঁ, -6 divided by -2। তো ইয়াতে 2 3 বাৰ হৰণ যাব, আৰু মাইনাছ মাইনাছ কেনচেল যাব, এমৰ মান পাম আমি 3। তো এইখিনি আছিল আমাৰ 9 নম্বৰ প্ৰশ্ন কেইটাৰ সমাধান। এতিয়া আমি 10 নম্বৰ প্ৰশ্ন কেইটাৰ সমাধান উলিয়াম। 10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে সৰল কৰা মানে আমি এইটো সমাধান কৰিব লাগে, তাৰ লাষ্টত কিমান হ'ব এইটো উলিয়াব লাগে। তো ইয়াতে আমাৰ 1 নম্বৰত লৈছো আমি 4 to the power -3 plus 4 to the power -4 divided by 4 to the power -3 minus 4 to the power -4। ইয়াৰ মান কিমান হ'ব আমাৰ উলিয়াব লাগে। তো
এটা আমি সহজভাৱে কৰোঁ একেবাৰে আমি এই যে আমাৰ পাৱাৰবোৰ দিয়া আছে এইটো আমি ভাঙি দিওঁ কেনেকৈ ভাঙি দিম যে 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 কাৰণ ইয়াতে তিনিটা আছে আমি একে ভূমিৰ লৈ আমি -1 -1 -1 লৈছো কাৰণ এই একে ভূমি থাকিলে পাৱাৰবোৰ যোগ হৈ যায় তেতিয়া আকৌ 3 হ'ব তো আকৌ কি কৰিম প্লাস আছে তাৰ পিছত এটো ভাঙি দিলে 4 পাৱাৰ -1 লিখিম আকৌ ইয়াতে ভাঙি দিও 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 চাৰিটা আছিল গতিকে 4 ভাগ কৰিছো আমি আকৌ ইয়াতে তলতো আমি ভাগ কৰিম 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 মাইনাস ইয়াতে আমাৰ 4 পাৱাৰ -1 4 পাৱাৰ -1 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 এতিয়া দেখা যাচ্ছে তোমালোকে ভাবিব পাৰা যে ইয়াতে মাইনাস আৰু ইয়াতে প্লাস এই দুটা তো সংখ্যাবোৰ একই আছে কিন্তু আমি একে বুলি ক'ব নোৱাৰিম কাৰণ ইয়াতে প্লাস আছে আৰু ইয়াতে মাইনাস আছে তো মাইনাসৰ কাৰণে আৰু প্লাসৰ কাৰণে বেলেগ বেলেগ সংখ্যা বুলি আমি ধৰিব লাগিব তো ইয়াতে আমি এতিয়া কি কৰিম কমন লম যে কিমানটা কমন আহে 4 পাৱাৰ -1 কিমানটা কমন আহে তো ইয়াতে এটা ইয়াৰ পৰা এটা কাটিলো ইয়াৰ পৰা এটা ইয়াৰ পৰা এটা তো দুটা হল ইয়াৰ পৰা এটা তিনিটা কমন হল অৰ্থাৎ 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 তিনিটা কমন ললো তাৰ পিছত ইয়াতে থাকিব কি আমি আকৌ তলত কমন লৈ লম ইয়াতে হ'ব আমাৰ এটা 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 অৰ্থাৎ ইয়াতে আমাৰ 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 ইনটু 4 পাৱাৰ -1 তো তিনিটা কমন আহিল এতিয়া বাকি থাকিব কিমানখিনি হেখিনি লিখি লও ইয়াতে একো বাকি নাই তো 1 আমি লিখিলো যত কোনো বাকি না থাকে কমন লোৱাৰ পিছত তাত 1 থাকে মনে মনে যে +1 1 প্লাস ইয়াতে এটা বাকি আছে 4 পাৱাৰ -1 আৰু ইয়াতে আমাৰ বাকি নাই 1 থাকিব মাইনাস ইয়াতে 4 পাৱাৰ -1 এটা বাকি থাকিব এতিয়া এইখিনিত আমাৰ যেহেতু তলে ওপৰে মিলি গৈছে আমি ইয়াতে ক্যান্সেল কৰিব পাৰি এইটো লগত এটো হৰণ যায় এটো হৰণ যাব এটো লগত এটো হৰণ যাব এতিয়া আমি পালো 1 প্লাস 4 টু দি পাৱাৰ -1 আৰু 1 মাইনাস 4 টু দি পাৱাৰ -1 এইখিনি ৰৈ গল এতিয়া আমি এইখিনি সমাধান কৰিম 1 প্লাস ওপৰত যদি পাৱাৰৰ লগত মাইনাস থাকে সংখ্যাটো উল্টাই দিলে তেতিয়া কি হয় মাইনাসটো উঠি যায় এতিয়া 1/4 হ'ব আৰু পাৱাৰ যেটো 1 আছিল এটো মনে মনে থাকিব আৰু ইয়াতে আমি লিখিম 1 মাইনাস 1/4 এইখিনি আমি একেবাৰে সহজ কৰি কৰো যে যেহেতু হৰণ হৈ আছে তেতিয়ালে 1 প্লাস 1/4 আমি এনেকৈ লৈ হৰণ এনেকৈ লিখিম আমি 1 মাইনাস 1/4 তেতিয়ালে আমাৰ সুবিধা হ'ব এতিয়া আমি এই দুটাৰ লসাগু লব পাৰো লসাগু ইয়াতে হ'ব 4 ইয়াৰ লগত মনে মনে তলত 1 আছে 1 4 বাৰ হৰণ যায় আমি লসাগু হৰণ কৰিব লাগে তো 4 বাৰ গলে 4 1 গুণে 4 বা 4 এটো লগত ডাইৰেক্ট পূৰণ হ'ব 4 1 গুণ 4 প্লাস 1 হৰণ ইয়াতে 4 হ'ব লসাগু ইয়াতে 4 মাইনাস 1 হ'ব তো 4 প্লাস 1 মানে হল 5 আৰু ইয়াতে 4 হৰণ ইয়াতে 4 3 হ'ব ইয়াতে 4 হ'ব এতিয়া ইয়াত মাজত হৰণ আছে যদি আমি এই সংখ্যাটো উল্টাই দিও তেতিয়া পূৰণ হৈ যাব ইয়াতে পূৰণ লিখিলো 4 টো ওপৰত যাব 3 টো তলত আহিব এতিয়া 4 আৰু 4 ক্যান্সেল হল তো আমি আনসাৰটো পালো 5/3 এটো হ'ব আমাৰ 10 নম্বৰৰ একৰ প্ৰশ্নৰ সমাধান এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো হৈছে 5 পাৱাৰ -1 into 5 power -19 whole to the power 2 into 5 minus 5/2 whole to the power 40 গতিকে ইয়াতে আমাৰ সমাধান কৰিব লাগে ইয়াতে কিমান মান হ'ব ইয়াত আমি এই দুটা একে ভূমিৰ অৰ্থাৎ একে সংখ্যা পূৰণ হৈ আছে ইয়াতৰ পাৱাৰবোৰ কি হ'ব যোগ হ'ব অৰ্থাৎ 5 পাৱাৰ -1 আৰু প্লাসে মাইনাসে মাইনাসে হ'ব গতিকে -19 আমি ডাইৰেক্টলি লিখিলো তাৰ পিছত ইয়াতে আমাৰ আছে 2 into -5/2 whole to the power 40 এতিয়া
ইয়াত আমাৰ কি হ'ব দুইটা মিলি 20 হ'ব -20 ইনটু এইটো পাৱাৰ লগত পূৰণ হ'ব 2 ইনটু -5/2 পাৱাৰ 40 ইয়াত আমি 2 20 গুণ 40 বুলি লিখিম -40 ইনটু -5/2 পাৱাৰ 40 এতিয়া ইয়াতে আমাৰ মাইনাস আছে আৰু এটো হল প্লাস এই 5 এতিয়া এই কথা হল যে এই গোটেইখিনিৰ ওপৰত পাৱাৰ 40 আছে এটো এটা যুগ্ম সংখ্যা এই কাৰণে মাইনাসটো যুগ্মবাৰ পূৰণ হ'ব যেনেকৈ আমি যদি মাইনাসটো দুবাৰ পূৰণ কৰো তেতিয়া যুগ্ম হল যে দুটা মাইনাস পূৰণ কৰিলে কি হয় প্লাস হল মাইনাস মাইনাসে প্লাস হয় ঠিক 40 বাৰ পূৰণ কৰিলেও কি যুগ্ম হৈ থাকিব তেতিয়াও কি হ'ব প্লাসই হ'ব গতি আমি মাইনাস নিদিলেও হ'ব ইয়াতে গতি আমি লিখিব পাৰো 5 পাৱাৰ -40 ইনটু এটো মাইনাস উঠাই দিম আমি 5/2 পাৱাৰ 40 এতিয়া ইয়াতে আমাৰ 5 পাৱাৰ -40 ইনটু 5 পাৱাৰ 40 ইনটু 1/2 পাৱাৰ 40 আমি লিখিলো অৰ্থাৎ ইয়াত আমি ভাগ কৰি দিলো যে 5 ৰ ওপৰত 40 আছে আমি এই 5 ৰ ওপৰত 40 আমি লিখি দিলো আৰু 2 ৰ ওপৰত 40 আছে 2 টো তলত আছে এই কাৰণে ইয়াৰ পৰা এটো নামি আহিছে ইয়াৰ ঠাইত 1 থাকিব মনে মনে গতি এটো যদি আকৌ 1 ৰ লগত পূৰণ হয় এটো গুছি যাব তেতিয়া পাৱাৰটো কমন হৈ যাব গতিকে আমি এনেকৈ লিখিব পাৰো পাৱাৰটো আমি ভাগ কৰি দিছো নাইবা তো আমি এনেকৈ লিখিব পাৰো যেহেতু এই দুটাৰ ওপৰত আছে ইয়াক আমি এনেদৰে লিখিব পাৰো যে 5 পাৱাৰ 40 divided by 2 power 40 এনেকৈও ভাগ কৰিব পাৰো তো এটো আৰু হেতু একে কথা তো এতিয়া আমি কি কৰিম এই দুটা একে ভূমিৰ হৈছে গতি 5 পাৱাৰ -40 প্লাস 40 হ'ব ইনটু 1/2 পাৱাৰ 40 তো এইখিনিত কি হ'ব এই দুটা ক্যান্সেল যায় পাৱাৰটো হ'ব পাৱাৰ 0 হ'ব তেতিয়ালে পাৱাৰ 0 আৰু 1/2 পাৱাৰ -40 তো ইয়াত হ'ব 1 কাৰণ কোনো সংখ্যাৰ ওপৰত a to the power 0 is equal to 1 কারণ কোন সংখ্যার উপর যদি 0 পাওয়ার হয় তেতিয়া 1 आंसर হয় আৰু এটো ৰৈ যাব 1/2 পাওয়ার 40 এতিয়া এটো ভগ্নাংশ হিচাপত আছে একৰ লগত এখিনি পূৰণ হল তো এখিনি হ'ব 1/2 পাওয়ার 40 এতিয়া এটো যদি আমি কি কৰো ডাইরেক্ট 2 বুলি লিখো উল্টাই তেতিয়া এই মাইনাস পাওয়ারটো কি হ'ব মাইনাসত গুছি যাব তো -40 হ'ব তো এটো হ'ব আমাৰ आंसर তোমালোকে এটো লিখিব পাৰা নাইবা তো এটো লিখিব পাৰা आंसर দুটা এটা লিখিলে হল রাইট হ'ব তো এতিয়া আমি 3 নম্বৰটো কৰো আহা 3 নম্বৰটো হৈছে যে 4 পাৱাৰ -1 প্লাস 8 পাৱাৰ -1 হৰণ 1/3/2 পাৱাৰ -2 ইয়াত আমি কি কৰিব পাৰো তো ইয়াত এটা বস্তু কৰিব পাৰো আমি যে ইয়াক আমি উল্টাই দিব পাৰো অৰ্থাৎ ইয়াত ঘাতটো মাইনাসত আছে 1/4 আমি কৰিব পাৰো পাৱাৰটো প্লাস হৈ গল তো পাৱাৰটো 1 থাকাৰ কাৰণে আমি নিলিখো এটো কি হ'ব 1/8 হ'ব তো এইখিনি হোৱাৰ পিছত হৰণ আমি এইটো কি কৰিম উল্টাই দিম উল্টাই দিলে কি হ'ব যে এইটো 2 ওপৰত যাব 2 তলত হ'ব 3 এনেকৈ হ'ব তাৰ পিছত পাৱাৰটো কি হ'ব 2 হ'ব তাৰ পিছত এটা আমাৰ হেৰি হল যেটো এইখিনি 1 ৰ তলত আছে আমি 1 ৰ তলত লিখিব লাগে আমি এনেকৈ লিখিব নোৱাৰো এটো আমি 1 ৰ তলত লিখিব লাগিব তাৰ কাৰণে 1/, লিখি আমি 2/3 লিখি তাৰ পিছত পাৱাৰ 2 দিব লাগিব কাৰণ এটো উল্টাই দিলে পাৱাৰটো মাইনাসটো গুছি যাব এতিয়া ইয়াতে আমাৰ লহাগু লব লাগে এই দুটাৰ ভিতৰত লহাগু 8 হ'ব কাৰণ 4 8 ৰ ভিতৰত হৰণ যায় আমি এনেকৈ লহাগু উলিয়াব পাৰি যে 4 আৰু 8 2 এৰে হৰণ কৰিলে দুবাৰ আৰু 4 বাৰ আকৌ 2 এৰে কৰিলে এবাৰ আৰু দুবাৰ গতিকে আমি মৌলিক পালো এতিয়া পূৰণ কৰিলে কি হ'ব 2 2 গুণে 4 2 4 গুণ 8 তেতিয়া 4 8 ৰ ভিতৰত দুবাৰ হৰণ যায় 2 1 গুণে 2 হ'ব 8 এবাৰ যায় 1 হ'ব হৰণ ইয়াতে কি হ'ব 1/, আমি লিখিব পাৰো এটো 2 স্কয়ার ভাঙিলে হ'ব 4 3 স্কয়ার ভাঙিলে হ'ব কিমান 3 স্কয়ার ভাঙিলে হ'ব 9 তাৰ পিছত ইয়াত 2 1 3 হ'ব আৰু ইয়াতে 8 হ'ব হৰণ এতিয়া এই 1 আৰু এই দুটা কি হৈ আছে
হৰণ হৈছে এইখিনি যদি আমি পূৰণ হিচাপত লিখো যে 1 হৰণ 4/9 আছে তেতিয়া পূৰণ কৰিলে 1 * 9/4 হ'ব তো 9 গুণে 9 হ'ব তেতিয়া 4 হ'ব তলত 4 আহিব তেতিয়া আমি এই সংখ্যাটো এনেকৈ লিখিব পাৰো এইটো হিচাপত তো 9/4 আমি লিখিব পাৰো তেতিয়ালে এইটো আকৌ উল্টাই দিলে এই হৰণৰ ঠাইত কি হ'ব পূৰণ হ'ব তেতিয়া 3/8 * 4/9 তেতিয়া কি হ'ব 3 টো 9 ৰ ভিতৰত হৰণ যাব 3 বাৰ 4 টো 8 ৰ ভিতৰত হৰণ যাব 2 বাৰ এতিয়া ওপৰত তো একো নাই মানে আমি 1 বুলি লিখিম কাৰণ ইয়াতে 1 আছে ইয়াতে 1 আছে 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব 2 3 গুণ 6 হ'ব তলত তো এইখিনি হ'ব আমাৰ এনসাৰটো এইটো আছিল 3 নম্বৰ প্ৰশ্নটোৰ এনসাৰ এতিয়া আমাৰ যিখিনি সমাধান কৰিব লাগি আছিল সেইখিনি আমি পালো তো ভিডিওটো আজি ইমানতে সামৰিছো পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ